হেল্ল' গাইজ, আপোনালোকক এটা মই বিগ ব্ৰেকিং নিউজ দি আছোঁ। আপোনালোকে মাথো স্কিপ নকৰাকৈ ভিডিঅ'টো চাওক। আমেৰিকাত বিমানবন্দৰত এজনী মহিলা আহিছে আৰু সেই মহিলাজনী ক'ৰ পৰা আহিছে, কোনো দেশৰ নাম নাই, কোনো অস্তিত্ব নাই। আজব কাহিনী চাই লওক আপোনালোকে ভিডিঅ'। কোনো অস্তিত্বই নাই, কোনো দেশৰ অস্তিত্বই নাই। ক'ৰ পৰা আহিল মহিলাজনী? এনেকুৱা নেকি যে জিন এলিয়ন অহাৰ দৰে তেনেকৈ আহিছে মহিলাজনী। গতিকে আপোনালোকক মই দেখাইছোঁ, আপোনালোকে চাওক। এইজনী মহিলা আৰু আমেৰিকাৰ বিমানবন্দৰত নামিছে টৰেঞ্জা দেশৰ পৰা আহি, কিন্তু টৰেঞ্জা নামৰ কোনো দেশেই নাই, কোনো অস্তিত্বই নাই। আপোনালোকে মহিলাজনীক চাই লওক। এনেকুৱা মহিলাজনী বোৰখা পৰিধান কৰি আছে তেখেতে, এনেকুৱা টাইপৰ। চাই লওক আপোনালোকে, এইজনী হ'ল মহিলা। জিন নে এলিয়নে কিবা নে দেখাতটো মানুহে, কিন্তু কোনো এখন দেশৰ অস্তিত্ব নাই যে মানুহজনী আহিল ক'ৰ পৰা। সেইকাৰণে কৈছোঁ যে জিন নে এলিয়নে, সেইকাৰণে ক'বলৈ বাধ্য হৈছোঁ মই যে জিন এলিয়ন তেনেকৈ আহে, কিন্তু কি বা কেনেকুৱা ধৰণত আহিছে সেইটো বৰ্তমানলৈকে ইমান সঠিক গম পোৱা নাই।